আয়ুক্ত হিচাপে নিয়োজিত হৈ পেলাই আয়ুক্ত হিচাপে কৰ্মৰত হৈ পেলাই কেনেকুৱা এটা মানে মনত প্ৰতিক্ৰিয়া হৈছে? হয়, আপুনি এইটো বহুত মূল্যৱান প্ৰশ্ন সুধিছে। এই প্ৰশ্নটো মই নিজকেও সুধো। মোৰ এইটো প্ৰথমবাৰৰ বাবে এনেকুৱা জিলাৰ এখন দায়িত্ব মোক যেতিয়াৰ পৰা চৰকাৰে অৰ্পণ কৰিছে তেতিয়াৰ পৰা মই এইটোৱে প্ৰথমতে খুব এটা শংকা আহিছিলে যে এইটো কিবা ইমান ইম্পৰ্টেণ্ট বা ইজ ইট চ' ৰেলেভেণ্ট ইন আ কেৰিয়াৰ অফ আ পাৰ্চন। কাৰণ সমাজ সেৱা বা আমি যিখিনি আমাৰ পাব্লিক ছাৰ্ভিচ সেইটোতো আমি সদায় কৰিয়ে আছোঁ। তো এইটো কিবা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব নেকি? কিন্তু এতিয়া মই যিমানেই দিন গৈছে মই ৰিয়েলাইজ কৰোঁ যে যিকোনো এজন প্ৰশাসনিক বিষয়াৰ কাৰণে এই যিখিনি আমাৰ ইয়াতে ডিষ্ট্ৰিক্টৰ এটা মানে দায়িত্ব, এটা ইমান ডাঙৰ এটা গভীৰ দায়িত্ব, কিন্তু তাতে সিমানখিনি আকৌ এটা সুন্দৰ মানে এটা ফিল এটা পোৱা যায় য'ত মানে আমি আমাৰ যিখিনি আমাৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চ বা যিমানখিনি আমাৰ যোগ্যতা বা যিমানখিনি আমাৰ পচিবিলিটিজ আছে অফ ড্ৰিমিং অফ গিভিং ডাইৰেক্টলি কমিউনিকেটিং টু দ্য পাব্লিক, মানে সেইটো যোনটো এটা মানে মধুৰ মানে ইয়াতে এটা মানে কালমিনেশ্যন হয়, এইটো মই ভাবোঁ যে মোৰ জীৱনত ইট উইল বি ইউনিক এণ্ড ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেলুৱেবল এক্সপিৰিয়েঞ্চ মই ভাবোঁ। হয় হয়, আৰু আমি আশা কৰোঁ মৰিগাঁও জিলাখনৰ প্ৰতিজন ব্যক্তিও আশা কৰে যে আপোনাৰ সান্নিধ্যই আপোনাৰ পৰশে যাতে আমাৰ মৰিগাঁওখনক এখন জাকত জিলিকা মানে ডিষ্ট্ৰিক্টলৈ যাতে ৰূপান্তৰিত কৰিব পাৰে।